নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ প্ৰত্যেকৰে জীৱনত চিন্তাৰ পৰিমাণ বহুত বেছি। এই চিন্তাই আমাৰ বহুতকে ধ্বংস কৰি দিয়ে। সেয়ে মই আজি চিন্তাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাৰ ওপৰত এটা সুন্দৰ জ্ঞানবৰ্ধক ভিডিঅ' লৈ আহিছোঁ। সেয়ে আপুনি চিন্তাৰ পৰা মুক্তি পাবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এনে ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি থব। আহক এতিয়া ভিডিঅ'টোৰ জ্ঞান গৰ্ভৰলৈ যাওঁ। কোৱা হয় মানুহৰ মগজু মোহৰ পৰা আঁতৰি যায়, কিন্তু মায়া ত্যাগ কৰিবলৈ গোটেই জীৱন গুচি যায়। বৰ্তমান সময়ত সকলোৰে মগজুত প্ৰতি সময়তে এটা কথাই চলে, সেইটো হ'ল টকা। টকা থাকিলেও অশান্তি আৰু টকা নাথাকিলে টকা পাবলৈ অশান্তি। টকা, ধন সম্পত্তি এইবোৰ আজিৰ সমস্যা নহয়, এইবোৰ বহু বছৰৰ আগৰ পৰা চলি অহা এটা ডাঙৰ সমস্যা। কোনোবা নহয় কোনোবাই ইয়াৰ জালত ফচিবই। টকা থকাটো দৰকাৰী, কিন্তু প্ৰতি সময়তে টকাৰ কথাকে ভাবি থকাটো কিমান বিপদজনক আৰু মগজুৰ কাৰণে বেয়া, এইটো আমি নাজানোৱেই। এবাৰ অৰ্জুনৰ ধনৰ ওপৰত মোহ হৈছিল। কৃষ্ণই নিজৰ জ্ঞানেৰে অৰ্জুনক এই মায়াৰ পৰা বচোৱাৰ লগতে আমাৰ সমাজৰ বহুতকে এই মায়াৰ পৰা বচাই আহিছে। এদিন অৰ্জুন চিন্তাত আছিল আৰু সন্মুখত শ্ৰীকৃষ্ণ থিয় হৈ আছিল। কৃষ্ণই অৰ্জুনক কৈছিল, তোমাৰ মুখ দেখিয়েই বুজিব পাৰিছো যে তুমি বহুত চিন্তাত আছা। কি হৈছে কোৱা? অৰ্জুন: মই সঁচাকৈ চিন্তাত আছো। পৰিয়ালৰ লগত সম্পৰ্ক, ধন সম্পৰ্কৰ পৰা আৰম্ভ কৰি মোৰ সকলো আছে, যিয়ে মানুহক সুখ দিয়ে, কিন্তু তথাপি মই সুখী নহয়। কিয় মই সুখী নহয়? মোৰ এই সকলোবোৰ থকাৰ পিছতো কিয় মই আৰু পোৱাৰ আশা কৰিছোঁ, আৰু এইবোৰ হেৰুৱাৰ ভয় কিয় প্ৰতি সময়তে থাকে? এতিয়া মই কি কৰিম সখা? শ্ৰীকৃষ্ণই মিচিকীয়া হাঁহি মাৰি অৰ্জুনৰ কথা শুনি আছিল। তেখেতৰ ওচৰত এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ আছিল। কৃষ্ণই কৈছিল, চোৱা, এই জীৱনত ধন সম্পত্তি বহুত দৰকাৰী, আৰু তোমাক কোনো কোৱা নাই যে ধন সম্পত্তি ত্যাগ কৰা। কোনেও পৰিশ্ৰমৰ ধন এনে যাব নিদিয়ে, কিন্তু নিজৰ টকা পইচা আৰু ধন সম্পত্তিৰ লগত নিজৰ সুখ জুখিবলৈ নাযাবা। যিদিনা তুমি এইটো কৰিবা, সেইদিনা এইটো বুজিবা যে সুখৰ লগত টকা পইচা ধন সম্পত্তিৰ কোনো লেনদেন নাই। কিছু লোক নিৰ্ধন হৈও সুখী, আৰু কিছুমানে বহুত টকা উপাৰ্জন কৰিও তোমাৰ দৰে চিন্তাত ডুব গৈ আছে। তুমি টকা উপাৰ্জন কৰাত ধ্যান দিব পাৰা, কিন্তু এইটো কম বেছি হোৱাত ভাল আৰু বেয়া অনুভৱ কৰাটো ভাল অভ্যাস নহয়। শ্ৰীকৃষ্ণই আৰু ক'ব বিচাৰিছিল, কিন্তু অৰ্জুনে তাৰ আগতেই ক'বলৈ ধৰিলে। মই এই কথাটো জানো, কিন্তু এইটো কেনেকৈ কণ্ট্ৰল কৰোঁ সেইটোহে ধৰিব পৰা নাই। মোৰ সুখ, মোৰ ঘৰৰ টকা পইচা এইবিলাক এতিয়া আন মানুহে নিৰ্ধাৰণ কৰিবলৈ লৈছে। যদি মই ধন উপাৰ্জন কৰিবলৈ বাদ দিওঁ, মোৰ দায়িত্ব কি হ'ব যিটো মোৰ ওপৰত আছে? কেনেকৈ সকলোৰে ওপৰত মই ভাৰসাম্য কৰোঁ সখা? অৰ্জুন বহুত চিন্তাত আছিল। বহুত মানুহে এনেকুৱা সমস্যাত সদায় যুঁজে, আৰু এটা সময়ত মানুহে সুখ বিচাৰিবলৈ বন্ধ কৰি দিয়ে আৰু টকা উপাৰ্জন কৰা দৌৰত লাগি যায়। এই দৌৰৰ পৰা বাচিবলৈ শ্ৰীকৃষ্ণই ক'লে, অৰ্থ এইটো নহয় যে তুমি দায়িত্বৰ পৰা পলায়ন কৰা বা টকা উপাৰ্জন নকৰিবা বা মানুহ আৰু বস্তুৰ পৰা
আঁতৰি যোৱা। ভাৰসাম্য মানে হ'ল নিজৰ কৰ্মৰ লগত নিজৰ সুখক জোখা, কিন্তু ফলৰ লগত নহয়। যদি প্ৰতিবাৰতে তুমি ফল পোৱাৰ আশাত কাম কৰা আৰু যদি মনৰ হিচাপে সেইটো নোপোৱা, তেতিয়া তুমি দুখী হ'বা। সেয়ে নিজৰ কাম কৰা আৰু সুখত থাকা। টকা উপাৰ্জন কৰা, কিন্তু সেইটো আহা আৰু যোৱাক লৈ মনত দুখ নকৰিবা। নিজৰ মনটোক নিজৰ বশত ৰাখা। শ্ৰীকৃষ্ণৰ কথা শুনাৰ পিছত সেইখিনি বুজিবলৈ যত্ন কৰি আছিল আৰু কিছু বুজিছিল, আৰু এনেকুৱা বহুত আছিল যিবোৰ এতিয়াও বুজা নাছিল। তাৰ পিছত পুনৰ সুধিলে, বাসুদেৱ, মই আপোনাৰ কিছু কথা বুজিছোঁ, কিন্তু মনটোক কেনেকৈ বশ কৰিম? টকা উপাৰ্জন কৰা বা বস্তু হেৰাই যোৱাৰ পিছত মনটোক কেনেকৈ ভাৰসাম্য কৰিম? তাৰ কিবা উপায় আছেনে সখা? পৃথিৱীৰ আনবোৰ মানুহৰ পৰা যদি মই বেলেগ হৈ যাওঁ, কেনেকৈ নিজকে ভালে ৰাখিম? কেনেকৈ সুখত ৰাখিম? ঠিক প্ৰশ্নই সুধিছিল। যদি মানুহে টকাৰ মোহ শেষ কৰি দিয়ে আৰু সকলো বস্তুৰ পৰা যদি মন উৎসাহিত নহয়, তেনেহ'লে দেখোন মানুহ হৈয়ে নাথাকিব। কিয়নো মানুহৰ মোহেই মানুহক মানুহ বনায়। ইয়াৰো এটা সুন্দৰ উত্তৰ আছিল। কৃষ্ণই কৈছিল, মই জানো মানুহে নিজৰ ভাৱনাৰ বাবে নিজকে মানুহৰ পৰিচয় দিয়ে। যদি তাৰ মন তাৰ অধীনত নাথাকে, তেতিয়া তেওঁ নিজৰ মনৰে গোলাম হয়। অৰ্জুন, সদায় মনত ৰাখিবা, যি মানুহে নিজৰ সকলো কাম কৰি মোহ আৰু মায়াত নপৰে, তাৰ মনৰ চিন্তা শেষ হৈ যায় আৰু তেওঁ বহুত দিনলৈ জীয়াই থাকে। আৰু যিয়ে টকা পইচা সা সম্পত্তিৰ চিন্তাত থাকে, তাৰ আয়ুস কমি যায় আৰু তেওঁ নিজৰ কাম ভালকৈ কৰিবলৈ নোৱাৰে। অৰ্জুনে শ্ৰীকৃষ্ণৰ প্ৰায়বোৰ কথাকে এতিয়া বুজি পালে। অৰ্জুনে দিলে, ইয়াত আস্থা আৰু বিশ্বাসে কেনেকৈ আমাক সহায় কৰে? কৃষ্ণই ক'লে, আমাৰ জীৱনটোক আগুৱাই নিয়াত আস্থা আৰু বিশ্বাসে দুটা পোহৰৰ দৰে কাম কৰে। যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে, কোনো চিন্তা নকৰাকৈ নিজৰ কাম শেষ কৰিব পাৰিবা। আৰু এই প্ৰকৃতিৰ নিয়মৰ ওপৰত ভৰসা কৰিলে পৃথিৱীৰ সকলো বস্তু তোমাৰ পক্ষত হ'ব। সদায় এই কথাটোৰ ওপৰত বিশ্বাস থাকিব লাগে যে যি হয় ভালৰ বাবেই হয়। অৰ্জুনে সুন্দৰকৈ সকলো বুজি পালে, আৰু আপোনালোকেও এই কথাখিনিৰ জৰিয়তে সকলো বুজিবলৈ যত্ন কৰিব।